নাম ঘটলাইছে সাত এই চক 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 So, hi guys, what's up? কি খবৰ সকলো আশা কৰো সকলো ঠিকে আছে আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল দীপাংকৰেশ ব্লগলৈ আৰু আজি কাম এটা আছে মানে মোৰ কি গম পানে ফোনটো মানে এনেকা ললো হয় কিন্তু কভাৰ আৰু টেম্পাৰ গ্লাছটো নলগালো মই তাত মানে বহুত বেছি দাম ক'লে সেইকাৰণে ভাবিলো কি মই গোলাঘাটত আহি পেলাই টাউনতে লগামগে তো সেইটো লগাবগে লাগিব আজি লগতে আৰু দিনটোত কি হয় সকলোখিনি দেখুৱাই থাকিম আপোনালোকে চাই থাকিব তাৰ আগতে মই চাহ অকণমান খাই লওঁগে ঠিক আছে এয়া আমৰ ছিজন যে আচাৰ খাই কোনে কোনে ভাল পায় এয়া আমৰ আচাৰ দেই এই ওপৰত বাৰু এই হালধি ছিটাই থৈছে কোনগুনি মাখি নপৰিবৰ কাৰণে মাখি চাখিবিলাক এয়া কোনে কোনে খাই ভাল পায় ক'ব আজি 3 দিনমান হ'ল বাৰু কটা এতিয়া ৰ'দত শুকুৱাই দিছে মইতো কিন্তু খাই বহুত ভাল পাওঁ আপোনালোকৰ কথা নাজানো মই মানে ভাল পাওঁ খাই পেলাই অলপ আগত গা চা ধুই কৰি আহি গ'লোঁ এতিয়া ভাত কেইটামান খাব লাগিব টাইম হৈ গ'ল মানে 1 বাজিলে তো ভাতকেইটা খাই যাব লাগিব ফোনৰ কভাৰটো লগাবলৈ কভাৰ লগাম টেম্পাৰ লগাম কি সুধা পাপৰ ভাত নেকি পাপৰ ভাত খাই আছো কি হয় এইটো কলডিল দাইল কলডিল দাইল মই খাই ভাল পাওঁ বাৰু দেই এতিয়া যাওঁ ফোনৰ কভাৰটা লগাওঁগৈ টেম্পাৰটো লগাওঁগৈ আমাৰ লগত আছে কোন কোম্পানী খেলোৱা যাব লগত এই বাইক চাইক লৈ ৰখি আছেহি সেইকাৰণে যাওঁ টাউনত লগাই আহোঁগৈ আৰু স্প্লিটাৰ এটা ল'বলৈ আছে পজন নাজানো খালি মেইনলি টেম্পাৰ লগাব লাগে আৰু কভাৰটো বৈ এয়া ঘৰ আহি পাই গ'লোঁ দেই কভাৰ লগালোঁ ফোনটোত তাৰপাছত লগালোঁ টেম্পাৰ তাৰপিছত ল'বলগীয়া আছিলে হেডফোনৰ কাৰণে স্পীকাৰ এডাল হেড ল'লোঁ এতিয়া কি লগালোঁ দেখুৱাম আপোনালোকক কেনেকুৱা লাগিছে ক'ব মোক দেই এইখন হৈ গ'ল টেম্পাৰটো বাৰু একেই থাকে কিন্তু কভাৰটো এইটো ভাল লাগিছে নে বাৰু চিম্পল লগাইছোঁ বাৰু বেছি ফুং ফাং জিং চাং লগোৱা নাই এই গৈছিলে দেখিছেনে হে এতিয়া পাইছে 5:19 আৰু 5:30 মই যাম জিম আজি মাৰিম চেষ্ট আৰু ট্ৰাইচেপ আমাৰ কালুৱা আহি পোৱা নাই কালুৱাৰ লগত যাওঁ মই আৰু এইফালে মই লাডুবাগৰ প্ৰৱেশ চাই আছোঁ দেই হা আমাৰ দেউতাই খোল বজাই আছে কৃষ্ণ হয় নাই লাডু এইফালে আগলা কাছাকাটা আছ আগলা hey মই জিমলৈ যাওঁ কেলৱা আহি গ'ল খোল এখন চলো 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 গাইজ মই জিমৰ পৰা অলপ আগত আহি পেলাই পাইছোঁহি কথা এটা হৈ গ'ল কি নামঘৰত ওলাইছে সাপ এতিয়া সাপটো ধৰিবলৈ আহিছে মানুহ এজন তাকে দেখুৱাম চাব দেই কৃষ্ণ ক'ত আছে এইটো চক এইটো মোক কিন্তু এই বস্তুলৈ বহুত ভয় লাগে দেই আপোনালোকক দেখুৱাইছোঁ বুলিহে এইটো কোনে চিনি পায় ক'বচোন নামটো অসমীয়া নামটো কি হয় এই দাদাজনে এতিয়া ধৰিবনে কি কৰিব মই নাজানো কিন্তু এইবাৰ আমাৰ নামঘৰ দেই এতিয়া কি হ'ব তাকে দেখাম আপোনালোকক ধৰিবনে নে এৰিয়ে দিয়ে কি হয় সেইটো ময়ো নাজানো এই দাদাজন আহিছে দাদাজনে গম পাব দেখুৱাম আপোনালোকে চাই থাকিব দেই এই চক 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 চক
এইডাল চাওক এইডাল কি বুলি কয় দাদা এডাল বগা সাপ বুলি কয় এইটো হেৰি নাম এটা আছে আপোনাৰ হয় এই বিষাক্ত নি সাপডাল সামান্য বিষ আছে ইয়াত হয় এইডাল কয় বোলে বগা সাপ সামান্য বিষ থকা ক'লে এইডাল চাওক এই সাপডাল আহি ইয়াত উপস্থিত হৈছে গতিকে আজি মই উদ্ধাৰ কৰিব লাগিছিল তাকে পেণ্ট খুলকি গৈছে মই হাফ পেণ্টটো পিন্ধি আহিলোঁ উপায় নাই কিন্তু বাপৰে এইডাল চাওক চাওক মোক বাক দেখিয়ে থাকে এইডাল চাওক এইডালটো দেখিবলৈ নাপায় বাৰু এডাল লৈছিলে এইডাল আমাৰ ইয়াত আহি উপস্থিত হৈছে মই ইয়াৰ কেইবাটাও সাপ উদ্ধাৰ কৰিছোঁ এইটো শামুক খায় আপোনাৰ এই অলপ কণী খায় কণী খায় গতিকে ই বিষাক্ত সিমান বিষাক্ত নহয় যদি অলপ বিষ আছে ইয়াত সামান্য বিষ আছে বগা সাপ বুলি ক'ব পাৰি হয় বগা সাপ এইটো ইয়াত আহি আমি উদ্ধাৰ কৰি ইয়াক এতিয়া লৈ যাব লাগিব ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিম যথেষ্ট শান্ত প্ৰকৃতিৰ আমাৰ ইয়াৰ খেতিবিলাকো ধুন্দুলি খেতিৰ নিচিনাকৈ উঠে তলত নাথাকে গছৰ ওপৰত থাকে গতিকে তোমালোকে এই ভাওনা কৰি থকা আশা কৰি অহা অৱস্থাত আহি উপস্থিত হৈছেহি তেওঁলোকে ক'ৰবাত চাই বাঁহ আছে চাগে চাই বাঁহৰ কণী চণী খাবলৈ আহিছে আৰু মই যিধৰণে এনেকৈ ধৰি দিছোঁ ধৰি লোৱা তোমালোকে এনেকৈ ধৰিবলৈ চেষ্টা নকৰিবা কাৰণ চব সাপ একেই নহয় আহিলে পটককৈ কামুৰি দিব খুটি দিব এতিয়া তোমালোকৰ হয়তো হাত খেলিলেও মৰিব পৰা হয়তো খুটিলে যে বেছি ভাবিব সেইটো কথা নহয় বিষ ঢালিবলৈ অকণমান সময় লাগে সাপটো কি কৰিব এতিয়া গতিকে এই সাপটো মই এনেকৈ ধৰি নি এতিয়া ইয়াক কাইলৈ ৰাতিপুৱা দেওবাৰত মুকলি কৰি দিম বুজিছা কাইলৈ ৰাতিপুৱা এইটো দেওবাৰত মুকলি কৰি দিম এইটোকে নামাৰি এই স্থানীয় ৰাইজে আমাক উদ্ধাৰ কৰি নিবলৈ সুবিধাকণ দিয়াৰ কাৰণে মই সকলো ৰাইজলৈকে ইয়াৰ অঞ্চলৰ ৰাইজলৈকে ধন্যবাদ জনাইছোঁ এয়া এতিয়া লৈ যাব দাদাজনে চাওক এই বস্তুটো কিন্তু বেয়া ভয় লাগে দেই মোৰ ভাগৰ হৈ গ'ল চাওক কিন্তু দেখা চাব পাৰিম নে দেওপাহা বুলি আমাৰ জেগা টুকুৰা আছে নুমলীগড় তাত এৰি দিবগৈ কাইলৈ ৰাতিপুৱা এতিয়াতো নিয়াটো সম্ভৱ নহয় কাৰণ ৰাতি বহুত দেৰি হৈ গৈছে সেইকাৰণে কাইলৈ ৰাতিপুৱা নিব আৰু আপোনালোকেও এনেকৈ যদি সাপ দেখে ঘৰৰ বা ক'ৰবাত কিবা তো এনেকৈ মানে আপোনালোকে মাৰি নিদিব দেই এইবিলাক মানে জীৱ জন্তু হত্যা কৰা বেয়া কথা সেইকাৰণে মাৰি কৰি নিদিব বহুত মানুহে মানে মাৰি দিয়ে ফেনাইল ছটিয়াই দিয়ে বা তেনেকুৱা কিবা কৰে মৰিয়াই মাৰি পেলাই তেনেকুৱা নকৰিব ওচৰৰ এনেকুৱা কোনোবা মানুহ আছে যদি বা ফৰেষ্টৰ কোনোবা মানুহ আছে যদি মাতি দিব তেতিয়া তেনেকুৱা কৰিলে মানে বেছি ভাল হয় সেইকাৰণে এতিয়া লৈ যাব বাৰু এতিয়া মই ঘৰলৈ যাওঁ মথনি আহিলোঁ আহি পেলাই মই ৰখিবলৈ নাপালোঁ মানে মোক ক'লে কি এনেকৈ বোলে সাপডাল ওলাইছে নামঘৰত সেইকাৰণে মই ভাবিলোঁ কি ভিডিঅ'টো বনাওঁ আপোনালোকো দেখুৱাওঁ কেনেকুৱা হয় কি নাই তাকে এতিয়া মই ঘৰলৈ যাওঁ মানে ঘৰ পালোহিয়ে বাৰু যি কি নহওক এতিয়া খানাটো খাই লওঁ আজি মটন আছে আৰু ৰুটি আৰু চানা আছে মটনটো বাৰু খোৱা নহয় কিন্তু গ্ৰেভিটো অকণমান খাম আৰু ৰুটি যে সেইকাৰণে ভিডিঅ' চাই কেনেকুৱা পালে ক'ব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰটো কৰি দিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো মাৰি দিব ঠিক আছে বাই বাই গুড নাইট